এই মেজিকেল পাথৰটোৰে আমি আমাৰ স্কিনখন কৰিব পাৰোঁ গ্লোয়িং, লগতে বগা কৰিব পাৰোঁ, লগতে যিসমূহ আমাৰ দাগ আছে পিগমেণ্টেশ্যনেই হওক বা ছানবাৰ্ণেই হওক, ছান টেনিঙেই হওক বা যিকোনো ধৰণৰ পিম্পলছৰ পৰা ৰৈ যোৱা দাগেই হওক, বহুত দিনৰ দাগেই হওক, সকলোখিনি খুব ধুনীয়াকৈ ৰিমুভ হৈ যাব। চাওকচোন, প্ৰথমতে মই লৈছোঁ এচামুচ দৈ, তাৰপিছত সেই মেজিকেল পাথৰটোৰ পৰা মই এনেকৈ গুড়ি কৰি লৈছোঁ ফিটকিৰি টুকুৰাটোৰ পৰা, এনেদৰে গুড়ি কৰি পেলাই চালি লৈছোঁ মই, যাতে একদম মিহি পাউডাৰ হৈ যায়। আৰু দিছোঁ মই পিঞ্চ অফ, তাতকৈ বেছি আপোনালোকে একদম নিদিব। তাৰপিছতে মই দি দিছোঁ এচামুচ বেচন, পিঞ্চ অফ ৱাইল্ড টাৰ্মাৰিক বা আপোনালোকে কষ্টুৰি হালধি দিব পাৰে। আপোনালোকে কিটচেনৰ হালধি এভইড কৰিব ফ্ৰেণ্ডছ। এই গোটেইখিনি খুব ধুনীয়াকৈ মই এতিয়া মিক্স কৰি ল'ম আৰু এতিয়া ফেচ পেক বনাই ল'ম। আমি কিটচেনত কাম কৰি থাকোঁ নহয় জানো, কিটচেনত কাম কৰি থাকিলেও কি হয়, আমাৰ মুখত একদম মুখখন ডাল হৈ যায়, বহুত অইল জমা হৈ যায়, একদম মুখখন বেয়া লগা হৈ যায়, ক'লা পৰি যায়, লগতে মুখখন বহুত হিটত থকা হয় যিহেতু, আৰু বাহিৰলৈ নগ'লেও আমি কিটচেনতো সোমাবই লাগিব। গতিকে আমি যদি সদায় আমি স্কিন কেয়াৰ এনেদৰে কৰিবলৈ লওঁ, আমাৰ স্কিনখন সদায় ভাল হৈ থাকিব, হেল্থি হৈ থাকিব, গ্ল'য়িং কৰিব। আৰু যত্নৰ ওপৰতে সকলো হয়, যত্ন কৰিলেহে আমাৰ স্কিনখন সদায় ভাল হৈ থাকিব, লগতে আমাৰ শৰীৰটো যত্নৰ ওপৰতে হয়, যত্ন আমি সকলোতে ল'বই লাগিব। এয়া চাওকচোন, মোৰ ফেচ পেকটো বনি পেলাই ৰেডি হৈ গ'ল খুব ধুনীয়াকৈ। আৰু দৈ দি আপোনালোকে এইটো বনাব, কোনো ধৰণৰ পানী বা একো আপোনালোকে ব্যৱহাৰ নকৰিব। বনাই পেলাই আপোনালোকে এনেদৰে ক্লিন ফেচত এপ্লাই কৰিব। মই খুব ধুনীয়াকৈ একদম মুখখন ক্লিন কৰি লৈছোঁ, মোৰ মুখত কোনো ধৰণৰ মইশ্চাৰাইজাৰ বা ক্ৰীম লাগি থকা নাই। খুব ধুনীয়াকৈ ক্লিন কৰি পেলাই আপোনালোকে এনেদৰে ফেচ পেকটো মুখত এপ্লাই কৰিব। এপ্লাই কৰি পেলাই আপোনালোকে 10 পৰা 15 মিনিট সময় থাকিবলৈ দিব। তাৰপিছত ঠাণ্ডা পানীৰে আপোনালোকে ধুই পেলালে হৈ যাব। আমি পাৰ্লাৰলৈ যাওঁ বা মাৰ্কেটলৈ যাওঁ, বহুত দামী দামী আমি যিকোনো ধৰণৰ ক্ৰীম বা যিয়ে কওক, মানুহে পাৰ্লাৰত বহুত ট্ৰিটমেণ্ট লওঁ। আমি পিগমেণ্টেশ্যন আঁতৰাবলৈ বা ছানবাৰ্ণ, টেনিং এইবিলাক আঁতৰাবলৈ আমি বহুত বেছিকৈ আমি ট্ৰিটমেণ্ট লওঁ। সেই ট্ৰিটমেণ্টসমূহ ফেইল হৈ যাব আপোনালোকে যদি সদায় এইটো ৰেমেডি আপোনালোকে যদি কৰে। আপোনালোকৰ দাগসমূহ নোহোৱা হৈ যাব, লগতে যিসকলৰ ফাইন লাইনছ আহি গৈছে, ৰিংকলছ আহি গৈছে, কম বয়সতে বহুত বেছি বয়সীয়াল যেন লগা হৈ গৈছে, সেই সমস্যাটো নোহোৱা হৈ যাব। স্কিনখন টাইট হৈ যাব। ফিটকিৰি আমাৰ স্কিনখন যথেষ্ট পৰিমাণে টাইট হোৱাত হেল্প কৰে। বেচনেতো আমি সদায় জানো, সকলোৱে জানো আমি যে বেচনে আমাৰ স্কিনখন বগা হোৱাত যথেষ্ট পৰিমাণে হেল্প কৰে। লগতে আছে ৱাইল্ড টাৰ্মাৰিক বা কষ্টুৰি হালধি, যিয়ে আমাৰ স্কিনখন যিকোনো ধৰণৰ বেক্টেৰিয়েল ইনফেকশ্যনৰ পৰা ৰক্ষা কৰে। এয়া চাওকচোন, মই 15 পৰা 20 মিনিট সময় ৱেইট কৰিলোঁ, তাৰপিছতে মই মুখখন এয়া ক্লিন কৰি দিছোঁ। কিমান বেছি ক্লিন হৈ পৰিছে, ভিতৰৰ পৰা ডিপলি ক্লিন হৈ পৰে, লগতে আমাৰ স্কিনখন যথেষ্ট পৰিমাণে টাইট হয়। যেতিয়া আপোনালোকে লগাব তেতিয়াহে ফিল কৰিব। একচুৱেলি মই লগাইছোঁ যিহেতু মই ফিল কৰিছোঁ যে স্কিনখন কিমান বেছি টাইট হৈ গৈছে। আৰু যেতিয়া টাইট হৈ থাকিব স্কিনখন, যিকোনো ধৰণৰ আপোনালোকে মেকআপ কৰক বা বাহিৰলৈ যাওক, কিবা এটা ক্ৰীম লগাই পেলাই যাওক, স্কিনখন দেখিবলৈ ভাল লাগিব, গ্ল' হৈ পৰিব। এয়া চাওকচোন, মই খুব ধুনীয়াকৈ ক্লিন কৰি পেলাই আপোনালোকক দেখুৱাইছোঁ। খুব ধুনীয়া, একদম ভিতৰৰ পৰা ক্লিন হৈ গৈছে আৰু বহুত বেছি পইচাও খৰচ নহয়। আমাৰ ঘৰতে থকা কেইটামান বস্তুৰে আমি খুব ধুনীয়াকৈ নিজৰ মুখখন এনেদৰে জিলিকাই তুলিব পাৰোঁ, উজ্জ্বলাই তুলিব পাৰোঁ। আৰু এয়া চাওক, মই ঠাণ্ডা পানীৰে ধুই আহিলোঁ, একদম ক্লিন চাফা হৈ গৈছে। ইয়াৰ ওপৰত আপোনালোকে যিকোনো ধৰণৰ মেকআপ ল'ব পাৰে, একদম বহুত বেছি ভাল লাগিব, বহুত বেছি ধুনীয়া লাগিব। আৰু এয়া চাওক ফ্ৰেণ্ডছ, মই ধুই অহাৰ পিছত এয়া চাওক লগাইছোঁ মই গোলাপ জল। গোলাপ জল নহ'লে বা আপোনালোকে এল'ভেৰা জেল দি পেলাই খুব ধুনীয়া মাছাজ কৰিব পাৰে এনেদৰে। আৰু গোলাপ জলে আমাৰ স্কিনখন টাইট হোৱাত যথেষ্ট পৰিমাণে হেল্প কৰে, টাইট কৰে, লগতে আমাৰ স্কিনখন একদম ফ্ৰেছ কৰি তোলে। আৰু এল'ভেৰা জেলে আমাৰ স্কিনখন খুব ধুনীয়াকৈ হাইড্ৰেট কৰি তোলে। চ' ফ্ৰেণ্ডছ, কেনেকুৱা পালে মোৰ আজিৰ ভিডিঅ'টো? যদি মোৰ ভিডিঅ'টো ভাল পালে মোক প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ফ্ৰেণ্ডছ। আজিলৈ আহিছোঁ।